So students, আজি আমি তোমালোকক ক্লাস 10 সায়েন্সৰ চ্যাপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম হেতু হৈছে দ্বি অপক্ষৰণ বিক্ৰিয়া আজি আমি পঢ়িম যে দ্বি অপক্ষৰণ বিক্ৰিয়াক তোমাৰ কিয় অধক্ষেপণ বিক্ৰিয়া বুলি কয় আৰু ইয়াৰ এটা আমি বহুত ইম্পৰ্টেন্ট এক্সাম্পল চাম দ্বি অপক্ষৰণ বিক্ৰিয়াৰ বা অধক্ষেপণ বিক্ৰিয়াৰ হে এক্সাম্পলটো হৈছে যে তোমাৰ কি সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড লগ হৈ ৰিএকশন কৰি তোমাৰ কেনেকে এটা কি হৈছে অৰ্ডাইব পদাৰ্থ উৎপন্ন কৰে যেটো হৈছে তোমাৰ বেৰিয়াম সালফেট আৰু NaCl টো কি অৱস্থাত থাকে সেই গুটে প্ৰক্ৰিয়াটো আমি আজি ডিসকাস কৰিম সো তোমালোকে ভিডিওটো শেষলৈ চাবা সো দ্বি অপক্ষৰণ বিক্ৰিয়া যাক ইংৰাজীত ডাবল ডিসপ্লেসমেন্ট ৰিএকশন বুলি কয় এতিয়া দ্বি অপক্ষৰণ বিক্ৰিয়াৰ এটা উদাহৰণ হৈছে যেতিয়া সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডে ৰিএক্ট কৰে তেতিয়া আমি কি পাই যাও BaSO4 আৰু NaCl টো পাই যাও ঠিক আছে ওকে এতিয়া এইটা তোমাৰ Na2SO4 সোডিয়াম ক্লোৰাইডে BaCl টো বেৰিয়াম ক্লোৰাইডে ৰিএক্ট কৰিলে তেতিয়া তোমাৰ আমি কি পালো আমাৰ বিক্ৰিয়াজাত পদাৰ্থ কি হল BaSO4 আৰু তোমাৰ NaCl পালো এতিয়া তুমি মন কৰিবা যে এই ৰাসায়নিক বিক্ৰিয়াটোত যেটো BaSO4 এটো হৈছে কি তোমাৰ অৰ্ডাইব পদাৰ্থ ই তোমাৰ কি হৈছে ওয়াটাৰত ডিজলভ নহয় বুজি পাইছানে গটিকে ইয়াৰ অৱস্থা ক'ত থাকে জানানে তোমাৰ গোটা অৱস্থাত থাকে সলিড S এটো তোমাৰ গোটা অৱস্থাত থাকে আৰু সেই কাৰণে ইয়াক তোমাৰ কি বুলি কয় এই অধক্ষেপণ তোমাৰ বিক্ৰিয়া বুলি কয় বিকজ তাত এটা কি হৈছে অধক্ষেপ এটা তোমাৰ উৎপন্ন হৈছে ঠিক আছে ওকে সোচোন তুমি পানীত অৰ্ডাইব এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা আৰু সেই অৰ্ডাইব বগা পদাৰ্থটো কি হ'ব তোমাৰ বেৰিয়াম সালফেট হ'ব BaSO4 টো আমি কেনেকৈ পালো BaSO4 আমি সোডিয়াম সালফেটে বেৰিয়াম ক্লোৰাইডে ৰিএক্ট কৰাই পেলে পালো ঠিক আছে ওকে এই অৰ্ডাইব পদাৰ্থক অধক্ষেপ বোলে অধক্ষেপ মানে কাক কৈছে তোমাৰ এই বেৰিয়াম সালফেটটো যেটো তোমাৰ কি হৈছে ওয়াটাৰত ডিজলভ নহয় ঠিক আছে ওকে অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বোলে যেহেতু এই বিক্ৰিয়াটোৰ এটা কি হৈছে তোমাৰ অধক্ষেপ উৎপন্ন হৈছে অধক্ষেপ মানে কি ই তোমাৰ কি হৈছে পানীত তোমাৰ কি হৈছে কি ডিজলভ নহয় অৰ্ডাইব পদাৰ্থ ঠিক আছে আৰু এই অৰ্ডাইব পদাৰ্থক যেহেতু তোমাৰ অধক্ষেপ বুলি কয় অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক আমি কি বুলি কওঁ অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ ঠিক আছে যাক ইংলিছত কয় প্ৰেচিপিটেশন ৰিএকশন ওকে এই ৰিএকশনটোকে মনত ৰাখা হা সোডিয়াম সালফেট প্লাস বেৰিয়াম ক্লোৰাইড গিভছ BaSO4 আৰু NaCl ইয়াত তোমাৰ কি বিক্ৰিয়ক হৈছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড আৰু তোমাৰ বিক্ৰিয়া জাত হৈছে এই দুটা বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড ঠিক আছে ওকে তাৰ পিছত যদি তুমি চাব খোজা কি লিখা আছে কি কাৰণে এনে হৈছে যে SO4 2- আৰু SO4 2+ ৰ মাজত বিক্ৰিয়া ঘটি অৰ্ডাইব BaSO4 বগা অধক্ষেপণ উৎপন্ন হয় আনটো বিক্ৰিয়াজাত পদাৰ্থ হল সোডিয়াম ক্লোৰাইড ই দ্ৰবীভূত অৱস্থাত থাকে ইয়েস সোৱা ওপৰত যেটো তোমাৰ সোডিয়াম ক্লোৰাইডটো গঠন ফৰ্মেশন হৈছে এটো তোমাৰ NaCl টো হৈছে ই কি তোমাৰ দ্ৰবীভূত অৱস্থাত থাকে ঠিক আছে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক দ্বি অপক্ষৰণ বিক্ৰিয়া বোলে ইয়াত কি কৈছে তোমাৰ ওপৰত যেটো ৰাসায়নিক বিক্ৰিয়া তাত তোমাৰ বিক্ৰিয়ক পদাৰ্থ আছে দুটা এটা হৈছে তোমাৰ কি সোডিয়াম সালফেট আৰু এটা হৈছে তোমাৰ বেৰিয়াম ক্লোৰাইড এটা কি কৈছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত তোমাৰ কি হৈছে আয়নৰ বিনিময় হৈছে আৰু যি ৰাসায়নিক বিক্ৰিয়াত দুটা বিক্ৰিয়কৰ মাজত আয়নৰ বিনিময় ঘটে তাক কি কয় তোমাৰ দ্বি অপক্ষৰণ বিক্ৰিয়া বুলি কয় এতিয়া আয়নৰ বিনিময় কেনেকৈ ঘটে তোমালোকে এইটো চোৱা আমি এবাৰ ৰিএকশনটো ভালকে এবাৰ লিখি লৈছো ঠিক আছে ওকে ৰিএকশনটো সাপোজ আমি কনসিডাৰ কৰিছো তোমাৰ কি আছিল সোডিয়াম সালফেট Na2SO4 ঠিক আছে ওকে সোডিয়াম সালফেটে কাৰ লগত ৰিএক্ট কৰিছে তোমাৰ বেৰিয়াম ক্লোৰাইডৰ লগত ৰিএক্ট কৰিছে ওকে BaCl2 ঠিক আছে কি পাম উৎপন্ন কি হয় তোমাৰ উৎপন্ন হয় তোমাৰ কি বেৰিয়াম সালফেট আৰু তোমাৰ কি সোডিয়াম ক্লোৰাইড ওকে এতিয়া তুমি সোৱা এই সোডিয়াম সালফেটটো কেনেকৈ ফৰ্মেশন হৈছে সোডিয়াম সালফেটটো কি হৈছে তোমাৰ সোডিয়াম আয়ন আৰু সালফেট আয়ন লগ হৈ পেলে সোডিয়াম সালফেট হৈছে সোডিয়াম আয়নৰ যদি তোমালোকে সিম্বল মনত ৰাখা সোডিয়াম আয়নটো কেনেকৈ লিখো আমি Na+ বুলি লিখো ঠিক আছে সালফেটটো আমি কেনেকৈ লিখো
SO4 2- বুলি লিখো সোডিয়াম আৰু সালফেট আয়ন লগ হৈ কি হৈছে তোমাৰ সোডিয়াম সালফেট লগ হৈছে তেনেকৈ তোমাৰ বেৰিয়াম ক্লোৰাইড কেনেকৈ গঠন হৈছে বেৰিয়াম আৰু ক্লোৰাইড আয়ন লগ হৈ বেৰিয়াম আয়নৰ তোমাৰ সিম্বল হৈছে Ba2+ আৰু ক্লোৰাইড আয়নৰ সিম্বল হৈছে Cl-। এতিয়া আয়নৰ যে বিনিময় ঘটে বুলি কৈছো আয়নৰ বিনিময় কেনেকৈ ঘটে জানানে আয়নৰ বিনিময় তোমাৰ কি হৈছে সোডিয়াম সালফেটত থকা সোডিয়ামটো গৈ পিলে ক'ত যায় এই বেৰিয়াম ক্লোৰাইডত থকা বেৰিয়ামৰ ঠাইলৈ গুচি যায় সোডিয়ামটো বেৰিয়ামৰ ঠাইলৈ গুচি যায় গুচি পিলে কি হৈ যায় তোমাৰ সোডিয়াম ক্লোৰাইড হৈ যায় বুজি পাইছা নে বেৰিয়ামক কি অটৰাই দি সোডিয়ামে কি হৈ যায় বেৰিয়ামৰ ঠাইলৈ গুচি যায় সোডিয়াম ক্লোৰাইড হৈ যায় তেনেকৈ তোমাৰ কি হয় এই বেৰিয়ামটো গৈ পিলে সোডিয়ামৰ ঠাইলৈ গুচি যায় আৰু বেৰিয়ামটো সোডিয়ামৰ ঠাইলৈ গুচি তোমাৰ কি হৈ যায় বেৰিয়াম সালফেট হৈ যায় বেৰিয়ামটো সোডিয়ামলৈ গুচি তোমাৰ কি হৈ যায় বেৰিয়াম সালফেট হৈ যায় আৰু সোডিয়ামটো বেৰিয়ামৰ ঠাইত গুচি আহি ক্লোৰিনৰ লগত কি হৈ যায় ৰিএকচন কৰি সোডিয়াম ক্লোৰাইড হৈ যায় এইটোকে কয় কি আয়নৰ বিনিময় ইয়াত থকা সোডিয়াম আয়নটো বেৰিয়ামলৈ গুচি যায় আৰু বেৰিয়াম আয়নটো তোমাৰ সোডিয়ামৰ ঠাইলৈ গুচি যায় এনেকৈ তোমাৰ কি হৈছে দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত কি হৈছে আয়নৰ বিনিময় ঘটিছে আৰু আয়নৰ বিনিময় ঘটা তোমাৰ ৰাসায়নিক বিক্ৰিয়াবোৰ কি বুলি কয় ডি অপসৰণ বিক্ৰিয়া বুলি কয় আৰু ডি অপসৰণ বিক্ৰিয়াক আমি কি বুলি ক'ব পাৰোঁ অধক্ষেপণ বিক্ৰিয়া বুলিও ক'ব পাৰোঁ কিয় আমি অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ বিকজ এই সোডিয়াম সালফেটটো তোমাৰ কি অৱস্থাত থাকে তোমাৰ জলীয় অৱস্থাত থাকে একুৱাছ এই বেৰিয়াম ক্লোৰাইডটো তোমাৰ কি হৈছে একুৱাছ অৱস্থাত থাকে কিন্তু বেৰিয়াম সালফেটটো তোমাৰ গোটা অৱস্থাত থাকি যায় গোটা মানে কি তোমাৰ দ্ৰৱীভূত নহয় ই তোমাৰ পানীত কি হৈছে তোমাৰ ডিজলভ নহয় দ্ৰৱীভূত নহয় আৰু সোডিয়াম ক্লোৰাইডটো আকৌ তোমাৰ একুৱাছতে থাকি যায় গোটা হৈ কি থাকে এই বেৰিয়াম সালফেটটো ইয়াৰ কালাৰটো মনত ৰাখিবা ই তোমাৰ বগা হয় বগা অৰ্ধাব্য পদাৰ্থ বুজি পালা নহয় ইয়াক কিয় তোমাৰ কি হৈছে ডি অপসৰণ বিক্ৰিয়া বুলি কয় বুজিলা আৰু ইয়াক তোমাৰ কিয় আমি অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ সেইটো পঢ়িলো অধক্ষেপণ বিক্ৰিয়া কয় বিকজ অধক্ষেপণ তোমাৰ উৎপন্ন হয় অধক্ষেপণ কি বেৰিয়াম সালফেটটো কিয় বেৰিয়াম সালফেটটো গোটা হৈ থাকে ই তোমাৰ দ্ৰৱীভূত নহয় ঠিক আছে আৰু তোমাৰ ইফালে কি হৈছে আয়নৰ বিনিময় ঘটে কাৰণে তোমাৰ এটো কি হয় ডি অপসৰণ বিক্ৰিয়া সো ষ্টুডেন্টস আজিলৈ আমি নেক্সট ক্লাছত নেক্সট টপিকটো পঢ়িম থ্যাংক ইউ